নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ দিনটোৰ ৰাশিফল অনুষ্ঠানলৈ। আজি 9 ডিচেম্বৰ 2025 এই পবিত্ৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ চলাচলে আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব জানো আহক। কৰ্মজীৱন, ব্যৱসায়, অৰ্থ, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত আজি কি শুভ ফল অথবা সাৱধানতাৰ প্ৰয়োজন আছে সেই সকলো কথা আমি ক্ৰমে জানিম মেঘ ৰাশিৰ পৰা মীন ৰাশি পৰ্যন্ত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যাতে আপোনাৰ ৰাশিৰ গুৰুত্বপূৰ্ণ সংকেত কত মিছ হৈ নাযায়। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততাৰে ভৰা হ'ব, পৰিশ্ৰমৰ সুফল পোৱাৰ সম্ভাৱনা আছে। উচ্চ অধিকাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ত নতুন চুক্তিৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব। এতিয়া হৈছে টকা পইচা। আপোনাৰ আয় স্বাভাৱিক থাকিব যদিও অনাৱশ্যক খৰচ বৃদ্ধি পাব পাৰে। ধন লেনদেনত সাৱধান হওক। পৰিয়াল আৰু সম্পৰ্ক, ঘৰত সৰু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু মিঠা কথাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। প্ৰেম জীৱন, প্ৰেমিক প্ৰেমিকাৰ লগত সময় কটালে আপোনাৰ মানসিক শান্তি পোৱা যাব। ভুল বুজাবুজিৰ পৰা আজি দূৰত থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি ভাগৰুৱা অনুভৱ, মূৰৰ বিষ বা টোপনি নোহোৱা সমস্যাই আমনি কৰিব পাৰে। গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু পানী যথেষ্ট পৰিমাণে প্ৰয়োজনীয়। শুভ সংকেত, শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত যদি আপোনালোকে গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল আশা কৰিব পৰা যায়। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে কি কি পৰিৱৰ্তন আহিব জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি ধৈৰ্যৰে আগবাঢ়িব লাগিব। পুৰণি আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ পাব। ব্যৱসায়ত ধীৰ গতিত উন্নতি হ'ব, কিন্তু ইনভেষ্ট আজিৰ দিনটোত নকৰাই ভাল হ'ব। অৰ্থনৈতিক অৱস্থা, টকা পইচাৰ দিশত স্থিৰতা থাকিব। আগতে কৰা খৰচৰ ফল আজি দেখা পাব পাৰে। সঞ্চয়ৰ বিষয়ে চিন্তা কৰিব পাৰিব। এতিয়া হৈছে পৰিয়াল আৰু সম্পৰ্ক। পাৰিবাৰিক জীৱনত শান্ত থাকিব। বয়োজ্যেষ্ঠ লোকৰ উপদেশে আপোনাক উপকাৰ কৰিব। ঘৰৰ পৰিৱেশ আনন্দময় থাকিব। এতিয়া হৈছে প্ৰেম জীৱন। প্ৰেম সম্পৰ্কত বিশ্বাস বঢ়াব পৰা দিন। আপোনাৰ প্ৰেম জীৱনত আজি বিশ্বাস বাঢ়িব। অবিবাহিত লোকসকলৰ বাবে নতুন কোনো ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ক্ষেত্ৰত আজি মোটামুটি আপোনাৰ ভাল থাকিব, কিন্তু ডিঙি বা পেট সম্বন্ধীয় সমস্যা হ'ব পাৰে। খোৱা বোৱাত সাৱধান থাকক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক আৰু পানীৰ পৰিমাণ বঢ়াওক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। আজিৰ দিনটোত নতুন আইডিয়া আৰু যোগাযোগৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তাই সমস্যাৰ সমাধান বিচাৰি পাব। ব্যৱসায়ত লেনদেনত সাৱধান হওক। এতিয়া হৈছে আপোনাৰ অৰ্থনৈতিক অৱস্থা। ইনকামৰ সুযোগ আহিব পাৰে, কিন্তু খৰচো একেলগে বৃদ্ধি পাব পাৰে। টকা ধাৰত দিয়া বা লোৱাত সাৱধান হওক। এতিয়া হৈছে আপোনাৰ পৰিয়াল আৰু সম্পৰ্ক। পাৰিবাৰিক ক্ষেত্ৰত সমৰ্থন লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত মিঠা কথা বতৰাৰে সম্পৰ্ক মজবুত কৰিব। পুৰণি ভুল কথা উলিয়াই অনাটো আজি নকৰিব। পুৰণি কথা আজি উলিয়াই নোলোৱাটোৱে আপোনাৰ বাবে মংগলজনক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, টোপনিৰ অভাৱ বা স্নায়ুবিক দুৰ্বলতা ভাৱ অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী খাওক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া আহিছোঁ প্ৰতিকাৰ। ৰাতিপুৱা সেউজীয়া নাইবা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। গৰু নাইবা সৰু ল'ৰা ছোৱালীক
চাউল নাইবা বুট দান কৰক আৰু ওম বুধাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অনুভূতি প্ৰধান হ'ব। মনত বহু চিন্তা একেলগে আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে পৰিস্থিতি আপোনাৰ পক্ষতেই থাকিব। আজি কৰা সৰু সিদ্ধান্তবোৰে ভৱিষ্যতে ডাঙৰ ফল দিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। উচ্চ অধিকাৰীৰ পৰা নতুন কাম বা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ যোগ আছে। সহকৰ্মীৰ সহায়ে আপোনাৰ কাম কাজত সহায় কৰিব। ব্যৱসায়ত আজি ধীৰ গতিত আগবাঢ়িব। হঠাৎ লাভ ক্ষতিৰ সিদ্ধান্ত লোৱাটো ভাল হ'ব। পুৰণি গ্ৰাহকৰ পৰা লাভ পাব পাৰে। এতিয়া হৈছে আপোনাৰ অৰ্থনৈতিক অৱস্থা। অৰ্থনৈতিক দিশত মধ্যমীয়া ফলদায়ক হ'ব। আপোনাৰ আয় থাকিব যদিও পৰিয়ালৰ বা ঘৰৰ খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত অকণমান বাধা আহিব পাৰে, কিন্তু আজিৰ দিনটোত ঋণ লোৱা বা ডাঙৰ ইনভেষ্টৰ বাবে উপযুক্ত নহয়। এতিয়া হৈছে আপোনাৰ পৰিয়াল আৰু সামাজিক জীৱন। পাৰিবাৰিক জীৱনত মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ঘৰত আপোনাৰ উপস্থিতি আৰু বুজাবুজিয়ে শান্তি বজাই ৰাখিব। সামাজিকভাৱে আজি সন্মান বা মান প্ৰতিষ্ঠা বঢ়াৰ যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনত অলপ সংবেদনশীলতা বৃদ্ধি পাব। সৰু কথাত আঘাত লাগিব পাৰে, কিন্তু সৎ কথোপকথনে সমস্যা দূৰ কৰিব। বিবাহিত লোকসকলৰ বাবে জীৱনত সংগীৰ সহায়ে মানসিক শক্তি দিব। স্বাস্থ্য ক্ষেত্ৰত আজি পেট, বুকু আৰু ৰক্তচাপ সম্বন্ধীয় সমস্যা দেখা দিব পাৰে। বেছি চিন্তা বা মানসিক চাপ কমাবলৈ চেষ্টা কৰক। সময়মতে খোৱা বোৱা, টোপনি পৰা অতি প্ৰয়োজন। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আবেলি শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ ৰাতিপুৱা গাখীৰ বা চাউল দান কৰক। ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। মাতৃ বা মাতৃতুল্য ব্যক্তিৰ আশীৰ্বাদ লওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাসেৰে ভৰা হ'ব। নেতৃত্বমূলক গুণ আজি স্পষ্টভাৱে প্ৰকাশ পাব। আপুনি যিকোনো কাম দৃঢ়চিত্তে আৰম্ভ কৰিলে সফলতা পোৱাৰ যোগ আছে। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত আপোনাৰ বছৰ পৰা সমৰ্থন লাভ কৰিব। নতুন উন্নতি বা প্ৰমোচন দায়িত্ব পোৱাৰ ইংগিত আছে। চৰকাৰী বা প্ৰশাসনিক কামত সফলতা আহিব পাৰে। ব্যৱসায়ত আজি নতুন চুক্তি বা লাভজনক প্ৰস্তাৱ আহিব পাৰে, কিন্তু সকলো দিশত চোৱা চিন্তা কৰি আগবাঢ়ক। এতিয়া হৈছে অৰ্থনৈতিক অৱস্থা। অৰ্থনৈতিক দিশত আজি উন্নতি দেখা পাব। পুৰণি ইনভেষ্টৰ পৰা লাভ হ'ব পাৰে, যদিও বিলাসী খৰচ বাঢ়িব পাৰে। সাৱধান হওক। এতিয়া হৈছে পৰিয়াল আৰু সামাজিক জীৱন। পাৰিবাৰিক জীৱনত সুখদায়ক থাকিব। সন্তানৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। সমাজত মান সন্মান আৰু মান প্ৰতিষ্ঠা বৃদ্ধি পাব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি আকৰ্ষণ বৃদ্ধি পাব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব, কিন্তু অত্যাধিক কামৰ বাবে ভাগৰুৱা বা চকুৰ সমস্যা আমনি কৰিব পাৰে। যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু অধিক পৰিমাণে পানী গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ পুৱা সূৰ্যদেৱলৈ পানী অৰ্পণ কৰক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ৰাতিপুৱা গুড় মিঠাই গৰুক খোৱালে আপুনি শুভ ফল লাভ কৰিব। ইমান পৰে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো চিন্তা ভাৱনাৰে ভৰা হ'ব। সৰু সৰু বিষয়ত অধিক মনোযোগ দিব পাৰে। ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়িলে আজি ফলাফল আপোনাৰ পক্ষতেই থাকিব। কৰ্মক্ষেত্ৰত আজি দায়িত্ব বাঢ়িব পাৰে। আপোনাৰ পৰিকল্পনা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আকৰ্ষণ কৰিব। চাকৰিত স্থানান্তৰ বা নতুন প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা লাভ হ'ব যদিও নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজি আপুনি সতৰ্ক থকা ভাল হ'ব।
অৰ্থনৈতিক অৱস্থাত আজিৰ দিশত মধ্যমীয়া থাকিব। আয় থাকিব, কিন্তু আপোনাৰ চিকিৎসা বা ঘৰুৱা খৰচ বাঢ়িব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। পাৰিবাৰিক জীৱনৰ দায়িত্ব বাঢ়িব পাৰে। ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। আপোনাৰ উপদেশ বা সহায়ে পৰিয়ালত শান্তি বজাই ৰাখিব। প্ৰেম জীৱনত অকণমান দূৰত্ব বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে ধৈৰ্য অতি প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, স্নায়ু বা ছালৰ সমস্যা হ'ব পাৰে। খাদ্যৰ অভ্যাস সঠিক ৰাখক আৰু বেছিকৈ চিন্তা নকৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ: ৰাতিপুৱা গছৰ গুৰিত পানী দিয়ক, লগতে সেউজীয়া ফল দান কৰক। ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বেছি সমালোচনা নকৰি নম্ৰতা অৱলম্বন কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। তুলা ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো সমতা আৰু বুজাবুজিৰ দিন। জটিল বিষয় সমাধান কৰাৰ সুযোগ পাব। আপোনাৰ শান্ত স্বভাৱ আৰু বিচাৰ শক্তিয়ে আজি বহু সমস্যাৰ পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সহায় লাভ কৰিব। দলগতভাৱে কামত সফলতা আহিব। চাকৰিত প্ৰমোচন বা নতুন দায়িত্বৰ ইংগিত আছে। ব্যৱসায়ত অংশীদাৰৰ কামত সুফল পাব, কিন্তু লিখিত চুক্তিত সাৱধান হওক। টকা পইচাৰ দিশত আজিৰ দিনটো স্থিৰতা থাকিব যদিও আজি সৌন্দৰ্য, পোচাক বা সামাজিক কামত অলপ বেছি খৰচ হ'ব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত চিন্তা কৰি আগবাঢ়িব। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। পৰিয়ালৰ সৈতে কোনো শুভ আলোচনা বা অনুষ্ঠানৰ কথা হ'ব পাৰে। সমাজত আপোনাৰ মান প্ৰতিষ্ঠা বৃদ্ধি পাব। প্ৰেম জীৱনত ৰোমান্টিক পৰিৱেশ থাকিব। জীৱনসংগীৰ সৈতে ভুল বুজাবুজি আজি আঁতৰ হ'ব, লগতে বুজাবুজি মজবুত থাকিব। অবিবাহিত লোকসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মিঠা বা তেলীয়া খাদ্যৰ বাবে পেটৰ অসুবিধা হ'ব পাৰে। খাদ্যৰ অভ্যাস নিয়ন্ত্ৰণ কৰক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ: মা লক্ষ্মীক গোলাপ ফুল অৰ্পণ কৰক। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বগা বা সুগন্ধি বস্তু দান কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো পৰিৱৰ্তন আৰু আত্মচিন্তনৰ দিন। মনত গুপ্ত কথা বা পুৰণি বিষয় উভতি আহিব পাৰে। ধৈৰ্য ৰাখিলে সমস্যাৰ পৰা উপায় ওলাই আহিব। কৰ্মক্ষেত্ৰত আজি গোপন পৰিকল্পনা সফল হোৱাৰ যোগ আছে। উচ্চ অধিকাৰীৰ সৈতে সৰু ভুল বুজাবুজি হ'ব পাৰে। কথা কওঁতে সাৱধান হওক। ব্যৱসায়ত হঠাৎ লাভৰ লগতে হঠাৎ খৰচো হ'ব পাৰে। গতিকে ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো মোটামুটি ভাল। অৰ্থনৈতিক অৱস্থা আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব। বন্ধ থকা ধন মানে ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঋণ লোৱা বা গেৰেণ্টি দিয়াৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত অকণমান উত্তেজনা থাকিব পাৰে। আপোনাৰ ধৈৰ্য আৰু নীৰৱতাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। সামাজিকভাৱে আগতে কৰা ভাল কামৰ প্ৰতিফল লাভ কৰিব। প্ৰেম জীৱনত হিংসা বা সন্দেহ দেখা দিব পাৰে। খেলিমেলি কথা বতৰাই সমস্যাৰ সমাধান কৰিব পাৰে। গতিকে খোলাখুলিকৈ কথা বতৰা পাতিব। দাম্পত্য জীৱনত বিশ্বাস অতি প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগ, পেট বা ৰক্তচাপ সম্পৰ্কীয় সমস্যাই আমনি কৰিব পাৰে। মানসিক চাপ কমাবলৈ চেষ্টা কৰক। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া হৈছে প্ৰতিকাৰ: শিৱলিংগত পানী অথবা দুবৰি বন অৰ্পণ কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ।
ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো আশা আৰু আগবাঢ়ি যোৱাৰ দিন। ভাগ্যই আপোনাক সহযোগ কৰিব, কিন্তু পৰিশ্ৰম নকৰিলে সুফল সম্পূৰ্ণকৈ নাহিব। ধাৰ্মিক বা আধ্যাত্মিক চিন্তাধাৰা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বছৰ সমৰ্থন লাভ কৰিব। নতুন দায়িত্ব বা নতুন সুযোগ আহিব পাৰে। চৰকাৰী কাম, শিক্ষা বা পৰামৰ্শমূলক কামৰ জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত বিস্তাৰৰ চিন্তা কৰিব পাৰে, কিন্তু ধৈৰ্যৰে আগবাঢ়ক। টকা পইচাৰ দিশত উন্নতি দেখা পাব। পুৰণি ইনভেষ্টৰৰ পৰা লাভ হ'ব বা আগতে ৰৈ থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। তীৰ্থস্থান, শিক্ষা বা ভ্ৰমণত খৰচ হ'ব পাৰে। পাৰিবাৰিক জীৱনত সুখময় থাকিব। সন্তানৰ সফলতাই আনন্দ দিব। সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। প্ৰেম জীৱনত আশাবাদী পৰিৱেশ থাকিব। দূৰত্ব থাকিলেও সম্পৰ্ক মজবুত থাকিব। বিবাহিত লোকৰ বাবে পাৰস্পৰিক সহায় বৃদ্ধি পাব। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, কিন্তু বাহু বা কমৰ লগতে আপোনাৰ আঁঠুৰ সমস্যা দেখা দিব পাৰে। বেছি খৰধৰ নকৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাত বৃহস্পতি দেৱলৈ হালধীয়া ফুল অৰ্পণ কৰক। ওম বৃহস্পতায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। গুড়, বুট বা হালধীয়া বস্তু দান কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। মকৰ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু পৰিকল্পনাৰ দিন। লাহে লাহে আগবাঢ়িলেও নিশ্চিতভাৱে ফল পোৱাৰ যোগ আছে। কঠোৰ পৰিশ্ৰমে আজি ভৱিষ্যতৰ পথ মজবুত কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘদিনৰ পৰিশ্ৰমৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। উচ্চ অধিকাৰীৰ সৈতে মতভেদ হ'ব পাৰে। কথা কওঁতে সংযম ৰাখক। ব্যৱসায়ত ধীৰ গতিত লাভ হ'ব, কিন্তু পুৰণি ভুলৰ পৰা শিক্ষা লওক। অৰ্থনৈতিক দিশত আজি স্থিৰতা থাকিব। ইনকাম নিয়মীয়া থাকিব যদিও বিল, টেক্স বা দায়িত্বমূলক খৰচ বাঢ়িব পাৰে। ঋণ আদায়ৰ ক্ষেত্ৰত ইতিবাচক সংকেত আছে। পাৰিবাৰিক জীৱনত দায়িত্ব বাঢ়িব। বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ খবৰ লওক। সমাজত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সন্মান লাভ কৰিব। প্ৰেম জীৱনত গভীৰতা বাঢ়িব। অনুভৱ প্ৰকাশ কৰাটো অলপ কষ্টকৰ হ'ব পাৰে, কিন্তু সত্যতা বজাই ৰাখিলে সম্পৰ্ক মজবুত হ'ব। দাম্পত্য জীৱনত সহযোগিতা বৃদ্ধি পাব। আপোনাৰ হাড় বা জইণ্ট, দাঁত আৰু ছাল সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। ঠাণ্ডা বস্তু বা অতি পৰিশ্ৰম নকৰে ভাল হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। প্ৰতিকাৰ শনি দেৱতালৈ তেলৰ চাকি জ্বলক। ওম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। দুখীয়া বা বয়োজ্যেষ্ঠ লোকক সহায় কৰিলে শুভ ফল পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। কুম্ভ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু নতুন দৃষ্টিভংগীৰ দিন। পুৰণি ধাৰণাৰ পৰিৱৰ্তন কৰি আগবাঢ়িলে সফলতা লাভ কৰিব। বন্ধু-বান্ধৱ বা সহকৰ্মীৰ সহায়ে আপোনাৰ মনোবল বঢ়াব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আইডিয়া আৰু বুদ্ধিমত্তাই বিশেষ প্ৰভাৱ পেলাব। প্ৰযুক্তি, বিজ্ঞান, সামাজিক কাম বা গৱেষণাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। হঠাৎ ব্যৱসায়ত লাভৰ সুযোগ আহিব পাৰে, কিন্তু কাগজ-পত্ৰ ভালদৰে চাই ল'ব। অৰ্থনৈতিক দিশত উন্নতি দেখা পাব। নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, কিন্তু বন্ধু-বান্ধৱৰ বাবে খৰচ বাঢ়িব পাৰে। ধন ধাৰত দিয়া সাৱধান থাকক। আজি টকা ধাৰলৈ নিদিব। পাৰিবাৰিক জীৱনত বন্ধুত্বৰ দৰে বুজাবুজি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। সামাজিক ক্ষেত্ৰত নতুন পৰিচয় বৃদ্ধি পাব। প্ৰেম জীৱনত স্বাধীনতাৰ অনুভৱ প্ৰধান থাকিব। জীৱনসংগীৰ সৈতে আপোনাৰ কথা বতৰা প্ৰকাশ কৰিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত লোকৰ বাবে অচিনাকি ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত স্নায়ু, ৰক্তচাপ বা টোপনিৰ সমস্যা আমনি কৰিব পাৰে। নিয়মীয়া বিশ্ৰাম লওক আৰু ধ্যান উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু আকাশী।
শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ, গছৰ গুৰিত পানী দিয়ক অথবা পক্ষীক চৰাইক আহাৰ খাবলৈ দিয়ক। ওম চং শনিশ্বৰাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। অহংকাৰ ত্যাগ কৰি মানৱ সেৱা কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 9 ডিচেম্বৰ 2025 মঙলবাৰ। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো চিন্তাশীল আৰু অন্তৰ্মুখী হ'ব। নতুন পৰিকল্পনা কৰিবলৈ আৰু পুৰণি ভুল সংশোধন কৰিবলৈ উপযুক্ত দিন। ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে শুভ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো ধৈৰ্য আৰু সংযমৰ দিন। সহকৰ্মীৰ সহায়ে কাম সহজ কৰিব। ব্যৱসায়ত নতুন চুক্তি বা গ্ৰাহকৰ লগত আলোচনা শুভ হ'ব। নতুন ইনভেষ্ট আজিৰ দিনটোত নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আয় নিয়মীয়া থাকিব কিন্তু খৰচো বাঢ়িব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত অকণমান সাৱধান হওক। পাৰিবাৰিক জীৱনত শান্তি বজাই থাকিব। বয়োজ্যেষ্ঠৰ উপদেশ মানিলে পৰিস্থিতি ভাল হ'ব। সামাজিকভাৱে আগতে কৰা ভাল কামৰ সুফল লাভ কৰিব। প্ৰেম জীৱনত মানসিক সংযোগ বৃদ্ধি পাব পাৰে। খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক মজবুত কৰিব। বিবাহিত লোকসকলৰ বাবে জীৱনসংগীৰ সহায় আৰু সহযোগিতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত মানসিক চাপ আৰু টোপনিৰ সমস্যা দেখা দিব পাৰে। ধ্যান, প্ৰাণায়াম আৰু বিশ্ৰামৰ জৰিয়তে শান্তি বজাই ৰাখক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ, গংগাৰ পানী বা নদীৰ পানীত আপুনি ফুল ধুই সেই ফুল লগত ৰাখক আৰু ওম বুদ্ধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। দয়ালু আচৰণ আৰু দৰিদ্ৰক সহায় কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।